পত্নী পাকিস্তানৰ ISIৰ লগত সম্পৰ্ক থকা বুলি মুখ্যমন্ত্ৰীয়ে প্ৰচাৰ কৰি আছে। মই কিন্তু একেলগতে দুটা প্ৰচাৰ দেখিছোঁ। দুটা প্ৰচাৰ কিন্তু মই দেখিছোঁ। যেনেকৈ অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে গৌৰৱ গগৈৰ পত্নী এলিজাবেথ নে কি নাম, গৌৰৱ গগৈৰ পত্নী ISIৰ লগত সম্পৰ্ক আছে বুলি যেনেকৈ প্ৰচাৰ কৰিছে, মই আকৌ দেখিছোঁ যে কংগ্ৰেছৰ নেতা কিবা চৌহান, কংগ্ৰেছৰ এতিয়াৰ এজন ইনচাৰ্জ, অসমৰ ইনচাৰ্জ চৌহান নামৰ মানুহজনে কৈছে আকৌ যে অসমৰ মুখ্যমন্ত্ৰীয়ে কি কয় ডুবাইত বোলে ডাঙৰ ডাঙৰ ফ্লেট, কি কয় এইটো আপোনাৰ বিজনেছ, কনষ্ট্ৰাকশ্যন বিজনেছ আৰু হোটেল বিজনেছত অসমৰ মুখ্যমন্ত্ৰীয়ে বোলে ইনভেষ্ট কৰিছে। মই দুটা একেলগতে শুনিছোঁ। আপোনালোকে সংবাদ মাধ্যমে অকল গৌৰৱ গগৈৰ ৱাইফ ISIৰ এজেণ্ট বুলি কোৱাটোহে শুনিছে। মই একেলগতে দুটা কথা শুনি আছোঁ, যে এফালেদি গৌৰৱ গগৈৰ ৱাইফক ISI এজেণ্ট বুলি কোৱা শুনিছোঁ, আৰু আনফালেদি আকৌ কংগ্ৰেছৰ পৰা অভিযোগ তোলা শুনিছোঁ যে অসমৰ মুখ্যমন্ত্ৰীজনে বোলে কি কয় এডোখৰ ঠাই কি বুলি কয় ডুবাইত বোলে ডাঙৰ ডাঙৰ এপাৰ্টমেণ্ট বনাইছে, ডাঙৰ ডাঙৰ কি কয় আপোনাৰ হাউচিং বিজনেছত বোলে টকা খটুৱাইছে আৰু হোটেল বিজনেছত বোলে টকা খটুৱাইছে, এই বুলি মই শুনিছোঁ দেই। গতিকে দুইটা বিদেশৰ লগত জড়িত, এটা পাকিস্তানৰ লগত জড়িত, আনটো অভিযোগ আকৌ ডুবাইৰ লগত জড়িত। গতিকে একেলগতে দুইটাৰ তদন্ত হওক। গৌৰৱ গগৈৰ পত্নী ISIৰ লগত সম্পৰ্ক আছেনে নাই এইটো CBI তদন্ত হওক, আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে ডুবাইত হোটেল বিজনেছ কৰিছেনে নাই, অসমৰ টকা নি হোটেল কিনিছে নেকি, অসমৰ মুখ্যমন্ত্ৰীয়ে ডুবাইত আচলতে এপাৰ্টমেণ্টৰ বিজনেছ বিল্ডিং বনাইছে নেকি, তাৰো বিজনেছ কৰিছে নেকি, এই দুইটাৰে তদন্ত হওক। এই দুইটা তদন্ত একেলগতে CBI তদন্ত দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰক, তেতিয়াহে আমি মানিম। নহ'লে অকল গৌৰৱ গগৈৰ বিষয়ে, গৌৰৱ গগৈৰ পত্নীৰ বিষয়ে কৈ থাকিলে নহ'ব। দুটা কথা একেলগতে শুনিছোঁ, আৰু দুইটা কথাই একেলগতে তদন্ত হওক। গৌৰৱ গগৈৰ পত্নী যদি ISIৰ লগত সম্পৰ্ক আছে, ইমিডিয়েটলি গ্ৰেপ্তাৰ কৰিবৰ কাৰণে তদন্ত ঘোষণা কৰি দিয়ক। আৰু হিমন্ত বিশ্ব শৰ্মাই যদি সঁচাকৈ ডুবাইত গৈ যদি বিল্ডিং কিনিছে, ডাঙৰ এপাৰ্টমেণ্ট বনাইছে, ডাঙৰ ইনভেষ্টমেণ্ট কৰিছে, যদি হোটেল কিনিছে, তেতিয়াহ'লে তাৰ ওপৰতো CBI তদন্ত হওক আৰু হিমন্ত বিশ্ব শৰ্মাকো গ্ৰেপ্তাৰ কৰা হওক। এই দুইটা তদন্ত একেলগে কৰিবৰ কাৰণে মই আহ্বান কৰিছোঁ। এটা ভাল খবৰ আছে দেই। ভাল খবৰটো হ'ল এতিয়া কংগ্ৰেছ দলৰ মানে দিল্লী নিৰ্বাচনৰ পাছত কংগ্ৰেছ দলৰ পৰা আমালৈ ফোন কৰিছে, ফোন কৰি এতিয়া আমাৰ লগত যোগাযোগ কৰিছে। ইতিমধ্যে আমাৰ লগত যোগাযোগ হৈ গৈছে কংগ্ৰেছ দলৰ, আৰু কংগ্ৰেছ দলৰ যোগাযোগ হৈ এতিয়া তেওঁলোকে আমাক অতি স্পষ্টভাৱে কৈছে যে এইবাৰ 2026 চনটো একেলগতে নিৰ্বাচন খেলিম। গতিকে মই আপোনালোকক গোটেই অসমৰ মানুহক এটা ভাল খবৰ দিছোঁ যে কংগ্ৰেছ দলে 2025ৰ যিটো উপনিৰ্বাচন আছিলে, বিহালী আপোনাৰ বঙাইগাঁও, এই যিটো উপনিৰ্বাচন আছিলে, এই উপনিৰ্বাচনৰ সময়ত বিৰোধী ঐক্যমঞ্চ এৰি থৈ গুচি গৈছিলে নহয়। এতিয়া আকৌ বিৰোধী ঐক্যমঞ্চৰ লগত কংগ্ৰেছ দলে এতিয়া কথা পতা আৰম্ভ কৰিছে। বিৰোধী ঐক্যমঞ্চৰ সভাপতি সম্পাদকক ভূপেন বৰাৰ ঘৰৰ আপোনাৰ যিটো পিতৃৰ কিবা অনুষ্ঠান এটা তালৈ নিমন্ত্ৰণ কৰি নিছে, আৰু ভূপেন বৰা ডাঙৰীয়া মোলৈও ব্যক্তিগতভাৱে তেখেতে মোলৈ ফোন কৰিছে, আৰু আমি সকলোৱে দীঘলীয়াকৈ কথা বাৰ্তা পাতিছোঁ, আৰু কথা বাৰ্তা পাতি আমি সিদ্ধান্ত লৈছোঁ যে আমি একেলগতে কংগ্ৰেছ, ৰাইজৰ দল আৰু অন্যান্য বিৰোধী দলবিলাকে একেলগতে 2026 চনৰ ইলেকশ্যন খেলিম, বৰফ গলিম। মানে আমি 2026ত একেলগে নিৰ্বাচন খেলিম। এইবাৰ ভূপেন বৰাও থাকিব, গৌৰৱ গগৈও থাকিব, ৰকিবুল হুছেইনো থাকিব, প্ৰদ্যুৎ বৰদলৈও থাকিব, অখিল গগৈও থাকিব, লুৰিণজ্যোতি গগৈও থাকিব, CPMও থাকিব, চব মানুহ থাকিব একেলগতে। দৰকাৰ হ'লে এইবিলাক সংখ্যালঘুৰ সমষ্টি, গতিকে দৰকাৰ হ'লে আমি বন্ধুত্বমূলক ইলেকশ্যন খেলিম। যদি কোনোবা চিট দিয়াৰ ক্ষেত্ৰত অসুবিধা হয়, যদি দিগদাৰ হয়, তেতিয়াহ'লে বন্ধুত্বপূৰ্ণভাৱে খেলিম। ইয়াততো বিজেপি জিকিব নোৱাৰে, আমিয়ে জিকিম, হয় ৰাইজৰ দল জিকিব, নহ'লে কংগ্ৰেছ জিকিব। গতিকে আমি ইয়াতে বন্ধুত্বপূৰ্ণ ইলেকশ্যনত অৱতীৰ্ণ হ'ম। গতিকে নিশ্চিন্ত থাকিব, এইবাৰ আমাৰ কোনো চিন্তা নাই। 2026 চনত আমি বিজেপিক হৰুৱামেই। মই আপোনালোকক সংকল্প লৈ, মই শপত লৈ আপোনালোকক কৈছোঁ, আপোনালোকৰ এই অঞ্চলৰ মুছলমান মানুহে যদি AIDFক ভোট নিদিয়ে, আমি উজনি অসমৰ মানুহেও আমি বিজেপিক ভোট নিদিওঁ। গৌৰৱ গগৈৰ পত্নী পাকিস্তানৰ ISIৰ লগত সম্পৰ্ক থকা বুলি মুখ্যমন্ত্ৰীয়ে প্ৰচাৰ কৰি আছে। মই কিন্তু একেলগতে দুটা প্ৰচাৰ দেখিছোঁ। দুটা প্ৰচাৰ কিন্তু মই দেখিছোঁ। যেনেকৈ অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে গৌৰৱ গগৈৰ পত্নী এলিজাবেথ নে কি নাম,
গৌৰৱ গগৈ পত্নী ISR লগত সম্পৰ্ক আছে বুলি যেনেকৈ প্ৰচাৰ কৰিছে, মই আকৌ দেখিছোঁ যে কংগ্ৰেছৰ নেতা কিবা চৌহান, কংগ্ৰেছৰ এতিয়াৰ এজন ইনচাৰ্জ, অসমৰ ইনচাৰ্জ চৌহান নামৰ মানুহজনে কৈছে আকৌ যে অসমৰ মুখ্যমন্ত্ৰীয়ে কি কয় ডুবাইত বোলে ডাঙৰ ডাঙৰ ফ্লেট, কি কয় এইটো আপোনাৰ বিজনেছ, কনষ্ট্ৰাকশ্যন বিজনেছ আৰু হোটেল বিজনেছত অসমৰ মুখ্যমন্ত্ৰীয়ে বোলে ইনভেষ্ট কৰিছে। মই দুটা একেলগতে শুনিছোঁ। আপোনালোকে সংবাদ মাধ্যমে অকল গৌৰৱ গগৈৰ ৱাইফ ISR এজেণ্ট বুলি কোৱাটোৱে শুনিছে। মই একেলগতে দুটা কথা শুনি আছোঁ যে এফালেদি গৌৰৱ গগৈ ৱাইফক ISR এজেণ্ট বুলি কোৱা শুনিছোঁ আৰু আনফালেদি আকৌ কংগ্ৰেছৰ পৰা অভিযোগ তোলা শুনিছোঁ যে অসমৰ মুখ্যমন্ত্ৰীজনে বোলে কি কয় এডোখৰ ঠাই কি বুলি কয় ডুবাইত বোলে ডাঙৰ ডাঙৰ এপাৰ্টমেণ্ট বনাইছে, ডাঙৰ ডাঙৰ কি কয় আপোনাৰ হাউচিং বিজনেছত বোলে টকা খটুৱাইছে আৰু হোটেল বিজনেছত বোলে টকা খটুৱাইছে, এই বুলি মই শুনিছোঁ দেই। গতিকে দুইটা বিদেশৰ লগত জড়িত, এটা পাকিস্তানৰ লগত জড়িত, আনটো অভিযোগ আকৌ ডুবাইৰ লগত জড়িত। গতিকে একেলগতে দুইটাৰ তদন্ত হওক। গৌৰৱ গগৈৰ পত্নী ISR লগত সম্পৰ্ক আছেনে নাই এইটো CBI তদন্ত হওক, আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে ডুবাইত হোটেল বিজনেছ কৰিছে নে নাই, অসমৰ টকা নি হোটেল কিনিছে নেকি, অসমৰ মুখ্যমন্ত্ৰীয়ে ডুবাইত আচলতে এপাৰ্টমেণ্টৰ বিজনেছ বিল্ডিং বনাইছে নেকি, তাৰো বিজনেছ কৰিছে নেকি, এই দুইটাৰে তদন্ত হওক। এই দুইটা তদন্ত একেলগতে CBI তদন্ত দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰক, তেতিয়াহে আমি মানিম। নহ'লে অকল গৌৰৱ গগৈৰ বিষয়ে, গৌৰৱ গগৈৰ পত্নীৰ বিষয়ে কৈ থাকিলে নহ'ব। দুটা কথা একেলগতে শুনিছোঁ আৰু দুইটা কথাই একেলগতে তদন্ত হওক। গৌৰৱ গগৈৰ পত্নী যদি ISR লগত সম্পৰ্ক আছে ইমিডিয়েটলি গ্ৰেপ্তাৰ কৰিবৰ কাৰণে তদন্ত ঘোষণা কৰি দিয়ক। আৰু হিমন্ত বিশ্ব শৰ্মাই যদি সঁচাকৈ ডুবাইত গৈ যদি বিল্ডিং কিনিছে, ডাঙৰ এপাৰ্টমেণ্ট বনাইছে, ডাঙৰ ইনভেষ্টমেণ্ট কৰিছে, যদি হোটেল কিনিছে, তেতিয়াহ'লে তাৰ ওপৰতো CBI তদন্ত হওক আৰু হিমন্ত বিশ্ব শৰ্মাকো গ্ৰেপ্তাৰ কৰা হওক। এই দুইটা তদন্ত একেলগে কৰিবৰ কাৰণে মই আহ্বান কৰিছোঁ। এটা ভাল খবৰ আছে দেই। ভাল খবৰটো হ'ল এতিয়া কংগ্ৰেছ দলৰ মানে দিল্লী নিৰ্বাচনৰ পাছত কংগ্ৰেছ দলৰ পৰা আমালৈ ফোন কৰিছে, ফোন কৰি এতিয়া আমাৰ লগত যোগাযোগ কৰিছে। ইতিমধ্যে আমাৰ লগত যোগাযোগ হৈ গৈছে কংগ্ৰেছ দলৰ, আৰু কংগ্ৰেছ দলৰ যোগাযোগ হৈ এতিয়া তেওঁলোকে আমাক অতি স্পষ্টভাৱে কৈছে যে এইবাৰ 2026 চনটো একেলগতে নিৰ্বাচন খেলিম। গতিকে মই আপোনালোকক গোটেই অসমৰ মানুহক এটা ভাল খবৰ দিছোঁ যে কংগ্ৰেছ দলে 2025ৰ যিটো উপনিৰ্বাচন আছিলে, বিহালী আপোনাৰ বঙাইগাঁও, এই যিটো উপনিৰ্বাচন আছিলে, এই উপনিৰ্বাচনৰ সময়ত বিৰোধী ঐক্যমঞ্চ এৰি থৈ গুচি গৈছিলে নহয়। এতিয়া আকৌ বিৰোধী ঐক্যমঞ্চৰ লগত কংগ্ৰেছ দলে এতিয়া কথা পতা আৰম্ভ কৰিছে। বিৰোধী ঐক্যমঞ্চৰ সভাপতি সম্পাদকক ভূপেন বৰাৰ ঘৰৰ আপোনাৰ যিটো পিতৃৰ কিবা অনুষ্ঠান এটা তালৈ নিমন্ত্ৰণ কৰি নিছে, আৰু ভূপেন বৰা ডাঙৰীয়া মোলৈও ব্যক্তিগতভাৱে তেখেতে মোলৈ ফোন কৰিছে, আৰু আমি সকলোৱে দীঘলীয়াকৈ কথা বাৰ্তা পাতিছোঁ। আৰু কথা বাৰ্তা পাতি আমি সিদ্ধান্ত লৈছোঁ যে আমি একেলগতে কংগ্ৰেছ, ৰাইজৰ দল আৰু অন্যান্য বিৰোধী দলবিলাকে একেলগতে 2026 চনৰ ইলেকশ্যন খেলিম, বৰফ গলিম। মানে আমি 2026ত একেলগে নিৰ্বাচন খেলিম। এইবাৰ ভূপেন বৰাও থাকিব, গৌৰৱ গগৈও থাকিব, ৰকিবুল হুছেইনো থাকিব, প্ৰদ্যুৎ বৰদলৈও থাকিব, অখিল গগৈও থাকিব, লুৰিণজ্যোতি গগৈও থাকিব, CPMও থাকিব, চব মানুহ থাকিব একেলগতে। দৰকাৰ হ'লে এইবিলাক সংখ্যালঘুৰ সমষ্টি, গতিকে দৰকাৰ হ'লে আমি বন্ধুত্বমূলক ইলেকশ্যন খেলিম। যদি কোনোবা ছিট দিয়াৰ ক্ষেত্ৰত অসুবিধা হয়, যদি দিগদাৰ হয়, তেতিয়াহ'লে বন্ধুত্বপূৰ্ণভাৱে খেলিম। ইয়াততো BJP জিকিব নোৱাৰে, আমিয়ে জিকিম, হয় ৰাইজৰ দল জিকিব, নহ'লে কংগ্ৰেছ জিকিব। গতিকে আমি ইয়াতে বন্ধুত্বপূৰ্ণ ইলেকশ্যনত অৱতীৰ্ণ হ'ম। গতিকে নিশ্চিন্ত থাকিব, এইবাৰ আমাৰ কোনো চিন্তা নাই। 2026 চনত আমি BJPক হৰুৱামেই। মই আপোনালোকৰ সংকল্প লৈ, মই শপত লৈ আপোনালোকক কৈছোঁ, আপোনালোকৰ এই অঞ্চলৰ মুছলমান মানুহে যদি AIDFক ভোট নিদিয়ে, আমি উজনি অসমৰ মানুহেও আমি BJPক ভোট নিদিওঁ। গৌৰৱ গগৈৰ পত্নী পাকিস্তানৰ ISR লগত সম্পৰ্ক থকা বুলি মুখ্যমন্ত্ৰীয়ে প্ৰচাৰ কৰি আছে। মই কিন্তু একেলগতে দুটা প্ৰচাৰ দেখিছোঁ, মই দেখিছোঁ। যেনেকৈ অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে গৌৰৱ গগৈৰ পত্নী এলিজাবেথ নে কি নাম, গৌৰৱ গগৈৰ পত্নী ISR লগত সম্পৰ্ক আছে বুলি যেনেকৈ প্ৰচাৰ কৰিছে, মই আকৌ দেখিছোঁ যে কংগ্ৰেছৰ নেতা কিবা চৌহান, কংগ্ৰেছৰ এতিয়াৰ এজন ইনচাৰ্জ, অসমৰ ইনচাৰ্জ চৌহান নামৰ মানুহজনে কৈছে আকৌ যে অসমৰ মুখ্যমন্ত্ৰীয়ে কি কয় ডুবাইত বোলে ডাঙৰ ডাঙৰ ফ্লেট, কি কয় এইটো আপোনাৰ বিজনেছ,
কনষ্ট্ৰাকশ্যন বিজনেছ আৰু হোটেল বিজনেছত অসমৰ মুখ্যমন্ত্ৰীয়ে বোলে ইনভেষ্ট কৰিছে। মই দুটা একেলগতে শুনিছোঁ। আপোনালোকে সংবাদ মাধ্যমে অকল গৌৰৱ গগৈৰ ৱাইফ ISI এজেণ্ট বুলি কোৱাটোহে শুনিছে। মই একেলগতে দুটা কথা শুনি আছোঁ যে এফালেদি গৌৰৱ গগৈ ৱাইফক ISI এজেণ্ট বুলি কোৱা শুনিছোঁ আৰু আনফালেদি আকৌ কংগ্ৰেছৰ পৰা অভিযোগ তোলা শুনিছোঁ যে অসমৰ মুখ্যমন্ত্ৰীজনে বোলে কি কয় এডোখৰ ঠাই কি বুলি কয় ডুবাইত বোলে ডাঙৰ ডাঙৰ এপাৰ্টমেণ্ট বনাইছে, ডাঙৰ ডাঙৰ কি কয় আপোনাৰ হাউচিং বিজনেছত বোলে টকা খটুৱাইছে আৰু হোটেল বিজনেছত বোলে টকা খটুৱাইছে এই বুলি মই শুনিছোঁ দেই। গতিকে দুইটা বিদেশৰ লগত জড়িত, এটা পাকিস্তানৰ লগত জড়িত, আনটো অভিযোগ আকৌ ডুবাইৰ লগত জড়িত। গতিকে একেলগতে দুইটাৰ তদন্ত হওক। গৌৰৱ গগৈৰ পত্নী ISIৰ লগত সম্পৰ্ক আছেনে নাই এইটো CBI তদন্ত হওক, আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে ডুবাইত হোটেল বিজনেছ কৰিছে নে নাই, অসমৰ টকা নি হোটেল কিনিছে নেকি, অসমৰ মুখ্যমন্ত্ৰীয়ে ডুবাইত আচলতে এপাৰ্টমেণ্টৰ বিজনেছ বিল্ডিং বনাইছে নেকি, তাৰো বিজনেছ কৰিছে নেকি, এই দুইটাৰে তদন্ত হওক। এই দুইটা তদন্ত একেলগতে CBI তদন্ত দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰক, তেতিয়াহে আমি মানিম। নহ'লে অকল গৌৰৱ গগৈৰ বিষয়ে, গৌৰৱ গগৈৰ পত্নীৰ বিষয়ে কৈ থাকিলে নহ'ব। দুটা কথা একেলগতে শুনিছোঁ আৰু দুইটা কথাই একেলগতে তদন্ত হওক। গৌৰৱ গগৈৰ পত্নী যদি ISIৰ লগত সম্পৰ্ক আছে ইমিডিয়েটলি গ্ৰেপ্তাৰ কৰিবৰ কাৰণে তদন্ত ঘোষণা কৰি দিয়ক। আৰু হিমন্ত বিশ্ব শৰ্মাই যদি সঁচাকৈ ডুবাইত গৈ যদি বিল্ডিং কিনিছে, ডাঙৰ এপাৰ্টমেণ্ট বনাইছে, ডাঙৰ ইনভেষ্টমেণ্ট কৰিছে, যদি হোটেল কিনিছে, তেতিয়াহ'লে তাৰ ওপৰতো CBI তদন্ত হওক আৰু হিমন্ত বিশ্ব শৰ্মাকো গ্ৰেপ্তাৰ কৰা হওক। এই দুইটা তদন্ত একেলগে কৰিবৰ কাৰণে মই আহ্বান কৰিছোঁ। এটা ভাল খবৰ আছে দেই। ভাল খবৰটো হ'ল এতিয়া কংগ্ৰেছ দলৰ মানে দিল্লী নিৰ্বাচনৰ পাছত কংগ্ৰেছ দলৰ পৰা আমালৈ ফোন কৰিছে, ফোন কৰি এতিয়া আমাৰ লগত যোগাযোগ কৰিছে। ইতিমধ্যে আমাৰ লগত যোগাযোগ হৈ গৈছে কংগ্ৰেছ দলৰ, আৰু কংগ্ৰেছ দলৰ যোগাযোগ হৈ এতিয়া তেওঁলোকে আমাক অতি স্পষ্টভাৱে কৈছে যে এইবাৰ 2026 চনটো একেলগতে নিৰ্বাচন খেলিম। গতিকে মই আপোনালোকক গোটেই অসমৰ মানুহক এটা ভাল খবৰ দিছোঁ যে কংগ্ৰেছ দলে 2025ৰ যিটো উপ নিৰ্বাচন আছিলে, বিহালী আপোনাৰ বঙাইগাঁও, এই যিটো উপ নিৰ্বাচন আছিলে, এই উপ নিৰ্বাচনৰ সময়ত বিৰোধী ঐক্যমঞ্চ এৰি থৈ গুচি গৈছিলে নহয়। এতিয়া আকৌ বিৰোধী ঐক্যমঞ্চৰ লগত কংগ্ৰেছ দলে এতিয়া কথা পতা আৰম্ভ কৰিছে। বিৰোধী ঐক্যমঞ্চৰ সভাপতি সম্পাদকক ভূপেন বৰাৰ ঘৰৰ আপোনাৰ যিটো পিতৃৰ কিবা অনুষ্ঠান এটা তালৈ নিমন্ত্ৰণ কৰি নিছে, আৰু ভূপেন বৰা ডাঙৰীয়া মোলৈও ব্যক্তিগতভাৱে তেখেতে মোলৈ ফোন কৰিছে, আৰু আমি সকলোৱে দীঘলীয়াকৈ কথা বাৰ্তা পাতিছোঁ। আৰু কথা বাৰ্তা পাতি আমি সিদ্ধান্ত লৈছোঁ যে আমি একেলগতে কংগ্ৰেছ, ৰাইজৰ দল আৰু অন্যান্য বিৰোধী দলবিলাকে একেলগতে 2026 চনৰ ইলেকশ্যন খেলিম, বৰফ গলিম। মানে আমি 2026ত একেলগে নিৰ্বাচন খেলিম। এবাৰ ভূপেন বৰাও থাকিব, গৌৰৱ গগৈও থাকিব, ৰকিবুল হুছেইনো থাকিব, প্ৰদ্যুৎ বৰদলৈও থাকিব, অখিল গগৈও থাকিব, লুৰিণজ্যোতি গগৈও থাকিব, CPMও থাকিব, চব মানুহ থাকিব একেলগতে। দৰকাৰ হ'লে এইবিলাক সংখ্যালঘুৰ সমষ্টি, গতিকে দৰকাৰ হ'লে আমি বন্ধুত্বমূলক ইলেকশ্যন খেলিম। যদি কোনোবা চিট দিয়াৰ ক্ষেত্ৰত অসুবিধা হয়, যদি দিগদাৰ হয়, তেতিয়াহ'লে বন্ধুত্বপূৰ্ণভাৱে খেলিম। ইয়াততো BJP জিকিব নোৱাৰে, আমিয়ে জিকিম। হয় ৰাইজৰ দল জিকিব, নহ'লে কংগ্ৰেছ জিকিব। গতিকে আমি ইয়াতে বন্ধুত্বপূৰ্ণ ইলেকশ্যনত অৱতীৰ্ণ হ'ম। গতিকে নিশ্চিন্ত থাকিব, এইবাৰ আমাৰ কোনো চিন্তা নাই। 2026 চনত আমি BJPক হৰুৱামেই। মই আপোনালোকক সংকল্প লৈ, মই শপত লৈ আপোনালোকক কৈছোঁ, আপোনালোকৰ এই অঞ্চলৰ মুছলমান মানুহে যদি AIDFক ভোট নিদিয়ে, আমি উজনি অসমৰ মানুহেও আমি BJPক ভোট নিদিওঁ।